নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ 2 নম্বৰ অধ্যায়টোৰ 3 নম্বৰ যিটো অনুশীলনী আছে সেইটো আমি কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ কি পূৰণ কৰা। তো আমি পূৰণ কৰিব লাগে কাক 5/8ক পূৰণ কৰিব লাগে 6/25ৰে। তো গতিকে চিম্পল কথাটো হ'ল যে ইয়াত পূৰণ যিহেতু কৰিব লাগে মাজত আমি কি চিন দিব লাগিব পূৰণ চিন। তো পূৰণ চিন এটা দি ল'লোঁ। নেক্সট আমি চাম কিবা কাটা যায় নেকি। ঠিক আছে, যদি কাটা যায় আমি কাটিম আৰু যদিহে কাটা নাযায় আমি নাকাটো। এতিয়া যদি 6 আৰু 8টো এইটো 2য়ে কাটা যাব। 2 4 গুণ কিমান হ'ব তোমালোকৰ 8 আৰু 2 3 গুণ কিমান হ'ব তোমালোকৰ 6। তো সেইকাৰণে আমি নেক্সট লাইনটোত কি বহাইছোঁ 5/4 আৰু 3/25। তো আৰু যদি চাওঁ আমি 5য়ে কাক কাটিব পাৰিম 25ক কাটিব পাৰিম কিমান বাৰ 5 বাৰ। তো গতিকে নেক্সট লাইনটোত আমি কি লিখিছোঁ 1/4 পূৰণ 3/5। এতিয়া আৰু কাটা নাযায়, তো যিহেতু আৰু কাটা নাযায় তো তলৰটো তলৰ লগত আৰু ওপৰটো ওপৰৰ লগত আমি পূৰণ কৰিম। অৰ্থাৎ 1 গুণ 3 3 4 5 গুণ 20 3/20। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে -1/3ক -12/7ৰে পূৰণ কৰিব লাগে। তো সেম একে ধৰণে আমি কি চিন এটা দিম পূৰণ চিন এটা দিম। তাৰপিছত চাম যে কিবা কাটা যায় নেকি। তো 3য়ে চোৱা 3য়ে কাক কাটা যাব তোমালোকৰ 4ক কাটা যাব। ঠিক আছে, তো গতিকে নেক্সট লাইনটোত আমি কি লিখিম ইয়াত যিহেতু সম্পূৰ্ণ কাটা গ'ল তো নেক্সট লাইনটোত আমি লিখিম যে -1/1 লিখিম আৰু ইফালে থাকিলে 4 থাকি গ'ল তো -4 কি লিখিম 7 লিখিম। ঠিক আছে, তাৰপিছত মাইনাছে মাইনাছে প্লাছ হৈ যাব 1 গুণ 4 4 1 গুণ 7 7 অৰ্থাৎ কি হ'ব তোমালোকৰ 4/7 হ'ব। ঠিক আছে, তাৰপিছত আহিলে তোমালোকৰ তৃতীয় প্ৰশ্নটো যে 3 নম্বৰ প্ৰশ্নটো -15/6ক 28/35ৰে কি কৰিব লাগে পূৰণ কৰিব লাগে। তো সেম একে নিচিনাকৈ আমি পূৰণ চিন এটা দিম। তাৰপৰা যদি কাটা যায় আমি কাটিবৰ কাৰণে ট্ৰাই কৰিম। তো এইটো কি হয় 4 4 গুণ 16 হয় 4 7 গুণ কিমান হয় তোমালোকৰ 28। তো গতিকে নেক্সট লাইনটোত আমি কি লিখিব পাৰিম তলত 4 আহি যাব ওপৰত 7 আহি যাব আৰু ইফালে যদি চোৱা 5 7 গুণ 35 আৰু 5 3 গুণ কিমান হয় 15। তো গতিকে নেক্সট লাইনটোত হৈ যাব তোমালোকৰ -3/4 আৰু ইয়াত আহিব 7/7। তো 7/7 কাটা যাব, কাটা গ'লে কি হৈ যাব 1 হৈ যাব আৰু সেই 1টো -3/4 লগত পূৰণ হ'লে এনচাৰ কি আহিব -3/4। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো যে -14/9ক -12/21ৰে কি কৰিব লাগে পূৰণ। তো সেম একে নিচিনাকৈ আমি পূৰণ চিন এটা দিম। তাৰপিছত যদি চাওঁ আমি কাটা যাব 3 3 গুণ 9 আৰু 3 4 গুণ 12। ঠিক আছে, যাক আমি যিহেৰে কাটো সেইটো লিখা নহয়। যিটো 3 3 গুণ 9 3 4 গুণ 12 অৰ্থাৎ 3ৰে কাটিছোঁ ন, তো 12ৰ পৰা আমি 3টো লিখিব নোৱাৰিম, যিটো ৰৈ যাব সেইটোহে আমি লিখিম। তাৰপাছত যদি আকৌ চাওঁ 7 3 গুণ কি হয় তোমালোকৰ 21 আৰু 7 2 গুণ কিমান হয় 14 হয়। ঠিক আছে, তো এতিয়া যদি চাওঁ এইকেইটা চাওঁ ইয়াত মাইনাছ এটা আছে ন, তো গতিকে 2 পূৰণ -4 হ'ব আৰু তলত 3 আৰু 3 আছে। তো 3 3 গুণ 9 2 4 গুণ কিমান হ'ব 8 হ'ব অৰ্থাৎ -8/9। তাৰপিছত আহিলে আমাৰ 5 নম্বৰ প্ৰশ্নটো 8ক কি কৰিব লাগে -13/24ৰে পূৰণ কৰিব লাগে। তো সেম তেনেকৈ আমি পূৰণ চিন এটা দিম। তাৰপিছত চাম আমি কাটা যায় যদি তো 8 24ক কাটা যাব কিমান বাৰ 3 বাৰ। তো গতিকে এনচাৰ আমাৰ কিমান হ'ব -13/3 হ'ব। ঠিক আছে, তো সেম একে নিচিনা কি এইটোত হ'ব 18/22ক কিহেৰে পূৰণ কৰিব লাগে 11ৰে। তো গতিকে ইয়াত এটা কি চিন আহিব মাজত পূৰণ চিন আহিব। তাৰপৰা কাটা যায় নেকি আমি চেক কৰিম। তো 11ে 22ক কেইবাৰ কাটা যাব 2 বাৰ। তো গতিকে 18/2 হৈ যাব আৰু 2য়ে 18ক কেইবাৰ কাটা যাব 9 বাৰ কাটা যাব। তো এনচাৰ আহিব কিমান 9। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ সৰল কৰাটো। এইটো এনেকৈ আমাক দিয়াই আছে, তো অৰ্থাৎ অলপ আগত আমাক আখৰে কৈ দিছিলে, এইবাৰ আমাক ডাইৰেক্ট অংককেইটা দিছে মানে সংখ্যাকেইটা দিছে, তো আমি ডাইৰেক্ট কৰিব লাগিব। তো কাটা যায় নেকি আমি ফাৰ্ষ্ট চেক কৰিম। 11 3 গুণ তোমালোকৰ হয় 33, গতিকে ইয়াত যিহেতু সম্পূৰ্ণ কাটা গৈছে 1 এটা থাকিব, তো এইটো হৈ যাব -1/3 আৰু ইয়াত তোমালোকৰ 26 আছে 26এ থাকিব, তললৈ কি আহি যাব 3 আহি যাব। ঠিক আছে, তো আৰুতো কাটা নাযাব আৰু 26ক 3ৰে কাটা নাযায়, গতিকে 1ৰ লগত 26 পূৰণ কৰা -26 আৰু 3 3 গুণ কি হৈ যাব তোমালোকৰ 9 হৈ যাব। ঠিক আছে, তাৰপিছত আহিলে 2 নম্বৰটো যে 5/9 পূৰণ -72/35। তো ইয়াত যদি চোৱা তোমালোকৰ কাটা যাব 9 8 গুণ 72 আৰু 5 7 গুণ কিমান হ'ব 35। তো এই দুটা কমপ্লিট কাটা গৈছে, তো বাকী যিটো আছে সেইটো পাতি দিলেই হ'ল অৰ্থাৎ -8/7। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটোত হৈছে যে 22 × 19/-19/55। তো ইয়াৰ সেম একে প্ৰচেছ কাটিব লাগিব। তো 2 11 গুণ কি হয় তোমালোকৰ 22
আৰু 2 5 গুণ কিমান হয় 55 গতিকে ইয়াত থাকি গ'ল 2 আৰু ইয়াত থাকি গ'ল -19/5 বাকি আকৌ চেক কৰিম কিবা কাটা যায় নেকি কাটাটো দেখা পোৱা নাই কাৰণ 19 টো এটা মৌলিক সংখ্যা হয় তো গতিকে ওপৰটো ওপৰৰ লগত পূৰণ কৰি দিয়া 2 19 গুণ কি হৈ যাব 38 আৰু আগত মাইনাস চিন আহিব ডিভাইডেড বাই 5 তাৰ পিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো -14/5 আৰু -50/28 তো ইয়াত যদি চাওঁ 5 এ 50ক কাটা যাব তোমালোকৰ 10 বাৰ হৈছে আৰু 14 এ 28ক কাটা যাব তোমালোকৰ দুবাৰ তাৰ পিছত যদি চোৱা মাইনাস মাইনাস পূৰণ হৈ যাব ইয়াত প্লাস ওপৰত থাকিলে 10 তলত থাকিলে 2 একেবাৰতেও কাটিব পাৰিলো হয় আমি কাটা নাই বুজাবৰ কাৰণে তো 2 এ 10ক আকৌ কেইবাৰ কাটা যাব 5 বাৰ কাটা যাব তো এনসাৰ তোমালোকৰ কিমান হ'ব 5 হ'ব তাৰ পিছত থাকিলে -3/10 * 11/15 তো ইয়াত যদি চোৱা আকৌ আমি সেম একে কাটা যায় নেকি চেক কৰিম তো 3 এ 15 কেইবাৰ কাটা যাব 5 বাৰ কাটা যাব তো আৰু কাটা নাযায় ইয়াত তো বাকি যি থাকিল এটো যেটো সম্পূৰ্ণ কাটা গৈছে 1 টা আহিব লগত মাইনাস চিন আহিব অৰ্থাৎ -1/10 * 11 বাই কি থাকিব 5 বাকি আৰু কাটা নাযায় তো তলৰটো তলৰ লগত ওপৰটো ওপৰৰ লগত পূৰণ কৰা অৰ্থাৎ 10 * 5 50 -1 * 11 -11 হ'ব ঠিক আছে তাৰ পিছত আহিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো যে -11/9 * 72/-88 তো ইয়াত যদি চোৱা তোমালোকৰ কাটা যাব 9 8 গুণ 62 11ক 88 এ কাটা যাব 8 বাৰ ঠিক আছে তো ইয়াত থাকি গ'ল তোমালোকৰ মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু তলত যেহেতু এটাই মাইনাস চিন আছে গতিকে আমি এই মাইনাস চিনটো ইয়াত লিখি দিম ঠিক আছে ওপৰৰ দুটা মাইনাস মাইনাস হৈ পেলাই প্লাস হৈ গ'ল বাকি থাকিলে 8/8 তো এটো কাটা যাব কাটি পেলা হ'ব তোমালোকৰ आंसर 1 হ'ব তাৰ পিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকক যিমান কিটা সংখ্যা দিয়া হৈ আছে পৰিমেয় সংখ্যা সেই গতিকেইটা সংখ্যাৰ কি লিখিব লাগে প্ৰতিক্ৰম লিখিব লাগে প্ৰতিক্ৰম মানে সংখ্যাটো জাস্ট ৰিভাৰ্স কৰি দিবা উলটা কৰি দিবা হেতুৱে হয় আমাৰ প্ৰতিক্ৰম 7/11 ৰ প্ৰতিক্ৰম হ'ব তোমালোকৰ 11/7 -19/23 ৰ প্ৰতিক্ৰম হ'ব তোমালোকৰ 23/-19 ঠিক আছে তাৰ পিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে -25 ৰ প্ৰতিক্ৰম কি সো -25 ৰ প্ৰতিক্ৰম হ'ব -25 টো এনেকে যদিও আছে ইয়াৰ তলত কি এটা আছে 1 এটা আছে ঠিক আছে তো ইয়াক যেটা তোমালোকে ৰিভাৰ্স কৰিবা বা উল্টা কৰিবা তো आंसरটো কি আহিব তোমালোকৰ এটো আহিব হৈছে তাৰ পিছত হ'ল তোমালোকৰ 1/31 তো ইয়াৰ প্ৰতিক্ৰম কি হ'ব তোমালোকৰ 31/1 হ'ব নেক্সট আহিলে -1/10 ৰ প্ৰতিক্ৰম উল্টা কৰি দিয়া 10/-11 6 ৰ প্ৰতিক্ৰম 1/6 -30/51 ৰ প্ৰতিক্ৰম 51/-30 তো এটো হ'ব এনেকুৱা হ'ব আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ প্ৰতিক্ৰম উলোৱা পৰীক্ষাত আহে প্ৰশ্ন তো গতিকে মনত ৰাখিবা নেক্সট আমাক a/b c/d একিটা দিয়া আছে মান কিটা দি পেলা আমাক তলত যি কিটা অংক দিছে সেইকিটা একচুয়ালি এটা ফৰ্মুলাই হয় তো সেইকিটা আমাক সত্যাপন কৰিব দিছে মানে ইয়াৰ মান কিটা ইয়াত বহাই বহাই আমাক চেক কৰিব দিছে যে দুইটা সাইড সমান আহে নাহে সত্যাপন কৰা মানে সমান আহে নাহে হেতুৱে চেক কৰিব লাগে তো আমি প্ৰথমে আমি কি লিখিম বাওঁফালটো লিখি লম তো বাওঁফালটো যদি সো এটো হয় তো বাওঁফালটো লিখি ললো a/b ৰ মান দিয়া আছে তোমালোকক -7/12 c/d ৰ মান দিয়া আছে তোমালোকক 15/24 তো কাটা যায় নেকি চেক কৰিম আৰু যদি কাটা নাযায় আমি ডাইৰেক্ট পূৰণ কৰিম ঠিক আছে ইয়াত কাটা গ'ল হয় কিন্তু ডাইৰেক্ট মই পূৰণ কৰি দিছো তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে তো 7 15 গুণ 7 পূৰণ 15 12 পূৰণ 24 তো 7 পূৰণ 15 কৰিলে आंसर তোমালোকৰ হ'ব 105 12 পূৰণ 24 কৰিলে आंसर হ'ব 288 ঠিক তেনেকে তোমালোকৰ খুফালটো যদি চাও c/d পূৰণ a/b তো মান কি কিটাই থাকিব জাস্ট উল্টা হৈ গ'ল ইয়াত আছিল a/b by c/d ইয়াত হৈ গ'ল তোমালোকৰ c/d * a/b একচুয়ালি এটো তোমালোকৰ কি হয় ক্ৰম বিনিময় বিধি হয় ক্ৰম বিনিময় বিধিটো কেনেকুৱা আছিল a পূৰণ b সমান b পূৰণ a জাস্ট উল্টা হয় এটোৰ পজিশনটো হে উল্টা হয় নাম্বাৰ কিটাৰ তো ইয়াত আমি সেম তেনেকে নাম্বাৰ কিটা বহাই দিছো বহাই পেলে 24 পূৰণ 12 হ'ব তলৰটো তলৰ লগত আৰু 15 পূৰণ 7 হ'ব তো এইখিনি পূৰণ কৰিলে আমি দেখা পাওঁ সেম একে আহে -105 / 288 তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড তো গতিকে তলত লিখি দিবা যে এতেকে সত্যাপন কৰা হল বুলি হৈছে তাৰ পিছত আমাৰ 5 নম্বৰ প্ৰশ্নটো সেম তেনেকুৱা একে হয় a/b ৰ মান দিয়া আছে p/q মান দিয়া হৈছে x/y ৰ মান দিয়া হৈছে তো এইকিটা আমাক তলত যেটো দিয়া আছে তাত বহাই পেলা সমান হয় নহয় চেক কৰিব লাগে অৰ্থাৎ সত্যাপন কৰিব লাগে যে বাওঁফালৰ লগত সোঁফাল সমান হয় নহয় তো এটো এটা তোমালোকৰ সূত্ৰ হয় এটো তোমালোকৰ সহযোগ বিধি হয় তো ইয়াতো আমি মান কিটা বহাই চাম শুদ্ধ হয় নহয় এই ব্ৰেকেটৰ অৰ্থ কি হ'ল যেতিয়া আমি ক্যালকুলেশন এটা কৰো ন তো ব্ৰেকেটৰ ভিতৰত থকা কামটো আমি প্ৰথমতে কৰিব লাগে তাৰ পিছত আমি বাকিখিনি কৰিব লাগে তো ইয়াত আমাক যি দিয়া আছে প্ৰথমটো আমি বাওঁফালটো লিখি লৈছো ঠিক আছে বাকি a/b দিয়া আছিল 2/3
ইয়াৰ মান দিয়া আছিলে -4/5 আৰু ইয়াৰ মান দিয়া আছিলে এইখিনি তো গতিকে মানকেইটা জাষ্ট বহাই লৈছোঁ তাৰপিছত আমি অলপ আগত কোৱা নিচিনাকৈ ব্ৰেকেটৰ কামটো আগতীয়াকৈ কৰিম অৰ্থাৎ এইটো পূৰণ কৰিম 2 4 গুণ -8 হ'ব 3 5 গুণ 15 হ'ব তাৰপৰা ব্ৰেকেটটো উঠি যাব ইয়াত থাকি গ'ল 7/-6 ঠিক আছে তো এতিয়া ইয়াত যে তলৰটো তলৰ লগত ওপৰটো ওপৰৰ লগত পূৰণ কৰিম যিহেতু ইয়াতো এটা মাইনাছ চিন আছে ইয়াতো এটা মাইনাছ চিন আছে এইটো আমি কাটি দিম তাৰপিছত থাকি গ'ল 8 7 গুণ 56 15 6 গুণ কিমান হ'ব 90 তো ঠিক তেনেকৈ আমি সোঁফালটোও কৰিম সোঁফালটো আমি লিখি ল'ম a/b পূৰণ ব্ৰেকেট p/q ইনটু x/y তো চিমিলাৰলি আমি নাম্বাৰকেইটা বহাম যিকেইটা আমাক দিয়া আছিলে তাৰপিছত এইবাৰ আমি প্ৰথমে এইখিনি কৰিম যিহেতু এইটো প্ৰথম ব্ৰেকেট হয় প্ৰথম ব্ৰেকেটৰ কাম আমি প্ৰথমতে কৰিম তো 4 7 গুণ 28 হ'ব মাইনাছ আৰু ইয়াত প্লাছ আছিলে তো পূৰণ হৈ পেলাই -28 হ'ব তো 5 6 গুণ কিমান হ'ব -30 ইফালে থাকিলে 2/3 তো এতিয়া আৰু কাটি থকাতকৈ ডাইৰেক্ট পূৰণ কৰি দিয়ে এনচাৰটো ওলাই আহিছে যিহেতু তো 2 লগত 28 পূৰণ কৰি দিয়ে 56 হ'ব 3 লগত 30 পূৰণ কৰি দিয়ে 90 হ'ব আৰু মাইনাছে মাইনাছে কাটা যাব গতিকে বাওঁফালৰ লগত সোঁফালটো কি হৈছে তোমালোকৰ সমান হৈছে তো লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড তলত লিখি দিবা যে সত্যাপন কৰা হ'ল বুলি তাৰপিছত তোমালোকৰ 2 নম্বৰটো সেম তেনেকুৱা একেই হয় তো এইটো মই কৰি থৈছোঁ চাই ল'বা সেম একেই প্ৰচেছ হয় ইয়াতো আমি ব্ৰেকেট এইটো হৈছে তোমালোকৰ বিতৰণ বিধিটো তোমালোকক প্ৰমাণ কৰিব দিছে ইয়াত আমি প্ৰথমে ব্ৰেকেটৰ কামটো কৰিম ঠিক আছে তো এইটো দেখা পাইছে যোগ বিয়োগ যি কৰিব লাগে কৰি থৈছোঁ তো জাষ্ট এবাৰ চাই ল'বা যদি বুজি নোপোৱা কমেণ্ট কৰিবা নেক্সট ভিডিঅ' এটাত বুজাই দিম তাৰপিছত ইয়াতো তেনেকুৱাই আছে ইয়াত আমি প্ৰথমে এই দুটা কৰিম তাৰপিছত এই দুটা কৰিম আৰু যি এনচাৰ পাম তো সেইটো আমি যোগ বা বিয়োগ যি কৰিব লাগে আমি কৰিম ঠিক আছে আৰু দেখা পাইছে চাগে এনচাৰটো দুইটা ছাইড সমান আহিছে গতিকে শেষত কি লিখিব লাগিব লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড আৰু এতেকে সত্যাপন কৰা হ'ল বুলি তাৰপিছত খালী ঠাই পূৰ কৰোঁ খালী ঠাই পূৰ কৰাখিনি সেম একেই গোটেইকেইটা বিধিতে দি থৈ দিছে এইটো তোমালোকৰ হয় কি ক্ৰম বিনিময় বিধি হয় যিটো আছিলে a পূৰণ b সমান b পূৰণ a জাষ্ট নাম্বাৰকেইটা পজিশ্যনটো চেঞ্জ হয় তো ইয়াতো সেম তেনেকুৱাই হয় ইয়াত যদি চোৱা 5/6 7/13 এইটো ইয়াত ওলোটা হৈ গ'ল 7/13 5/6 ক্ৰম বিনিময় বিধি হয় বাকী এইটো সহযোগ বিধি হয় ঠিক আছে পূৰণৰ সহযোগ বিধি ইয়াত চোৱা ব্ৰেকেটৰ পজিশ্যনটো প্ৰথমে ইয়াত আছিলে নেক্সট ইয়াত গ'ল তো নাম্বাৰকেইটা একেই থাকে তো চিমিলাৰলি ইয়াতো ঠিক তেনেকুৱাই হয় ইয়াতো যদি চোৱা এইটো বিতৰণ বিধি হ'ব এইটো এবাৰ ইয়াৰ লগত পূৰণ হয় এইটো এবাৰ ইয়াৰ লগত পূৰণ হয় ঠিক আছে তো ইয়াত খালী ঠাইখিনি চাই ল'বা তোমালোকৰ কিতাপৰ প্ৰশ্ন য'ত খালী ঠাই আছে তাৰ এনচাৰটো লিখি ল'বা বাকী এইটো সেম তেনেকুৱাই কি এইটো এবাৰ ইয়াৰ লগত হ'ব এবাৰ ইয়াৰ লগত হ'ব তো এইটো